ডিব্ৰুগড় বাসীৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা চুলিৰ সংৰোপণৰ বাবে যাব নালাগে বাহিৰলৈ। অসমৰ বাহিৰত অৰ্থ ব্যয় কৰি চুলিৰ সংৰোপণৰ বাবে সুলভ হ'ব এতিয়া ডিব্ৰুগড়ত। জিলাখনৰ চৰ্মৰোগ আৰু যৌন ক্লিনিক ডাৰ্মা ক্লিনিকত এতিয়াৰে পৰা হ'ব চুলিৰ সংৰোপণ। দিল্লীৰ অভিজ্ঞ চৰ্মৰোগ বিশেষজ্ঞ কবিশ চৌহানৰ দ্বাৰা ডিব্ৰুগড়ৰ ডাৰ্মা ক্লিনিকত সহজে ৰোগীয়ে নিজৰ চুলি সংৰোপণ কৰিব পাৰিব। চৰ্মৰোগ বিশেষজ্ঞ কবিশ চৌহান আৰু পৱন বাজাজে এক সংবাদমেল যোগে এই কথা প্ৰকাশ কৰিছে। অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে স্থায়ীভাৱে চুলি সংৰোপণৰ জৰিয়তে প্ৰত্যাৱৰ্তন কৰিব পাৰিব চুলি। চুলি সৰা ৰোগত ভুগি থকা যিকোনো বয়সৰ ব্যক্তিৰ বাবে এই চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিছে। অন্যহাতে এই চিকিৎসাৰ জৰিয়তে বহু ৰোগী উপকৃত হোৱাৰ কথা উল্লেখ কৰি এবছৰতে ইয়াৰ ফলাফল বহু ৰোগীয়ে লাভ কৰিছে বুলিও প্ৰকাশ কৰে। ধন্যবাদ। মোৰ লগত ডক্টৰ কবিশ চৌহান বহি আছে। তেখেতে দিল্লীৰ পৰা আহিছে। ডাৰ্মা ক্লিনিক্স বুলি চেণ্টাৰ আছে। তেখেতে গোটেই অল অভাৰ ইণ্ডিয়া আৰু নেপাল আৰু অলপ ওচৰৰ কাণ্ট্ৰিটো চেণ্টাৰ আছে তাত। তেখেতে বেচিকেলি হেয়াৰ ট্ৰান্সপ্লাণ্ট স্পেচিয়েলাইজ কৰে আৰু তেখেতৰ যিটো চেণ্টাৰ আছে, নতুন যিটো ইন'ভেশ্যন আছে হেয়াৰ ট্ৰান্সপ্লাণ্টৰ, যেনেকুৱা ছাৰে যে ক'লে লং হেয়াৰ ট্ৰান্সপ্লাণ্ট, এইটো নতুন এটা টেকনিক আছে। বহুতবাৰ পেচেণ্টে বিচাৰে যে মই চুলি কাটিব নালাগে, ডাইৰেক্ট হেয়াৰ ট্ৰান্সপ্লাণ্ট হ'ব লাগে। এইটো ইন'ভেটিভ টেকনিক আছে। এইটো অকল ছাৰে ইণ্ডিয়াত অকল ডক্টৰ চৌহানেই কৰি আছে। আমি ডিব্ৰুগড়ত এতিয়া আমাৰ দুটা চাৰ্জাৰী চলি আছে। আজি দুদিনত 4টামান চাৰ্জাৰী কৰিলোঁ। আমাৰ লং হেয়াৰ ট্ৰান্সপ্লাণ্টটো চলি আছে। এই ট্ৰান্সপ্লাণ্টত কি হয় কি পেচেণ্টে চুলি কাটিব নালাগে আৰু ৰিজাল্টটো এমাহ পাছতে বা ডাইৰেক্টলি নেক্সট ডে পেচেণ্টে ক্লাইণ্টে নিজে কামটো যাব পাৰিব আৰু তেখেতে ৰেষ্ট ল'ব নালাগে। আজি যদি চাৰ্জাৰী কৰি আছে, নেক্সট ডে হি কেন জইন হিজ জব। আৰু আমাৰ এইটো টেকনিকটো আমি ষ্টাৰ্ট কৰিছোঁ। ডক্টৰ কবিশ চৌহান ছাৰে এইটো ইণ্ডিয়াত খুব ফেমাছ ডক্টৰ আছে, চেলিব্ৰিটি ডক্টৰ আছে। আমাৰ ইয়াত আমি যিটো সুবিধা আগবঢ়াইছোঁ, এইটো আমি বহুবাৰ আপুনি দেখে যে গুৱাহাটীত বা কোনোবা জেগাত যেনেকুৱা ছাৰে ক'লে টেকনিচিয়ানবিলাকে কৰি আছে, বহুতে ডেণ্টিষ্টবিলাকে কৰি আছে। তো আমি অথেণ্টিক হেয়াৰ ট্ৰান্সপ্লাণ্ট যিটো এটা পদ্ধতি আছে, আমি এইটো আনি আছোঁ আৰু আমি যিটো কুৱেক আছে, এই কুৱেকবিলাকক আমি নাইকিয়া কৰি দিম আৰু উই আৰ ইণ্ট্ৰডিউচিং দ্য বেষ্ট হেয়াৰ ট্ৰান্সপ্লাণ্ট চাৰ্জনছ ইন দ্য নৰ্থ ইষ্ট অফ দ্য কাণ্ট্ৰি। যদি হেয়াৰ ট্ৰান্সপ্লাণ্ট কৰাৰ পাছত হেয়াৰটো পাৰ্মানেণ্ট হৈ যায়, তাৰপাছত যদি আপুনি গোটেই চুলিটো কাটিয়ে দিয়ে, যেনেকুৱা ঘৰত কোনোবা মানুহ ঢুকালে আমি মণ্ডন কৰি দিওঁ, চুলিটো মানে আপোনাৰ পাৰ্মানেণ্ট হৈ গ'ল। এই চুলিটো গজিব আপোনাৰ, এনেকুৱা নহয় যে কাটি দিয়াৰ পাছত নাহিব। আপোনাৰ চুলিটো আহিব, মাহে মাহে আপুনি চেলুন যাব, কাটিব। আপোনাৰ চেলুন সেই চুলিটো আপোনাৰ নেচাৰেল হেয়াৰ, আপোনাৰে হেয়াৰ আপোনাৰ লগাই দিয়া হৈছেতো। এইটো সদায় লাইফ লং আহি থাকিব। কাৰণ আপোনাৰ নিজৰ চুলি আপোনাৰ লগোৱা হৈছে, এইটো আমি মূৰৰ পৰা ল'ব পাৰোঁ, দাঢ়ি এৰিয়াৰ পৰা ল'ব পাৰোঁ, দৰকাৰ হ'লে আমি চেষ্টৰ পৰা ল'ব পাৰোঁ বা বডিৰ বেলেগ পাৰ্টৰ পৰা আমি ল'ব পাৰোঁ বস্তুটো। আৰু আপোনাৰ যিটো হেয়াৰ ট্ৰান্সপ্লাণ্ট হ'ব, এইটো পাৰ্মানেণ্ট আৰু ছাকচেছফুল আছে। আৰু আমাৰ যিটো নতুন যিটো VIP টেকনিক আছে, তাত 98% ছাকচেছফুল ৰেট আছে। যদি 100 চুলি আমি প্লান কৰি আছোঁ, 98 চুলিটো থাকিব। অসম আদিত্য, ডিব্ৰুগড়।